চাওক এইটো বিৰোধী দলৰ তেওঁলোকৰ আভ্যন্তৰীণ সমস্যা কিন্তু কংগ্ৰেছ দল যি দীৰ্ঘদিন ধৰি অসম ভাৰতবৰ্ষক শাসন কৰিলে তেওঁলোকৰ আজিৰ অৱস্থাটো আমি সকলোৱে দেখা পাইছোঁ তেওঁলোকৰ মাজত এইটো এটা ৱেল ইণ্টিগ্ৰেটেড সংহত পাৰ্টি হৈ থকা নাই তেওঁলোকৰ এটা নিৰ্দিষ্ট মতাদৰ্শৰ অভাৱ আৰু ডিচিপ্লিনৰ অভাৱ গতিকে এটা নিৰ্দিষ্ট মতাদৰ্শ নোহোৱাকৈ এটা ডিচিপ্লিন শৃংখলা নোহোৱাকৈ কোনো ৰাজনৈতিক দল আচলতে একবিংশ শতিকাত এআইৰ যুগত তিষ্ঠি থাকিব নোৱাৰে কাৰণ এআই যুগত আপোনাৰ ডিচিপ্লিন অতি প্ৰয়োজন স্মাৰ্টনেছৰ বহুতখিনি প্ৰয়োজন ক্ষিপ্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰা যিটো আপোনালোকে ভাৰতীয় জনতা পাৰ্টি বা NDAৰ ক্ষেত্ৰত আপোনালোকে দেখা নাই আমাৰ ইমান সংখ্যক আসনত জিকিছোঁ ইমান গোটেই 126টা আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আমাৰ ক'তো কোনো বিসম্বাদ নাই এটা সুশৃংখলিত পাৰ্টি সুশৃংখলিত ইয়াৰ এটা নিৰ্দিষ্ট মতবাদ আছে আদৰ্শ আছে আৰু আমাৰ যিখন সংকল্প পত্ৰ সেই সংকল্প পত্ৰখনক যদি চাই যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন গঢ়ি তোলাৰ গোটেই পৰিকল্পনা আমাৰ সংকল্প পত্ৰখনতে আছে গতিকে ভৱিষ্যত অসম গঢ় দিয়াৰ কাৰণে আজি NDA এটা সুপৰিকল্পিতভাৱে আগবাঢ়িছে আৰু তাৰ বিপৰীতে বিৰোধী তেওঁলোকৰ কোনো নিৰ্দিষ্ট যিহেতু মতবাদ নাই 2 নম্বৰ কথাটো শৃংখলাও আমি পৰিলক্ষিত কৰা নাই কিন্তু বিৰোধী দল গণতন্ত্ৰত প্ৰয়োজন থাকে বুলি বহুতে কয় কিন্তু নামত থাকিলেতো নহ'ব তেওঁলোকৰ ভিতৰত কোনো নিৰ্দিষ্ট আদৰ্শ শৃংখলা পৰিকল্পনা সেইখিনি পৰিলক্ষিত নোহোৱাটো দুৰ্ভাগ্যজনক